নমস্কাৰ, মই মানৱজ্যোতি মহন্ত ইউটিউবৰ এই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো মই আলোচনা কৰিম শুড ইউ কাম ইনটু ল' আফটাৰ 12 অৰ নট। যদি আপুনি আফটাৰ 12ৰ পাছত ল' ফিল্ডত আহিম বুলি ভাবিছে, বি এল এল বি বা বি কম এল এল বি বা বি বি এল এল বি বা বি এছ চি এল এল বি কৰিম বুলি ভাবিছে, তেন এই ভিডিঅ'টো আপোনাৰ বাবে তো কৰিব লাগে নে নালাগে। তো আজিৰ এই ভিডিঅ'টো মই একদম ডিটেইলছত ক'ম, তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, 12ৰ পাছত কেনেকৈ ল'ত আহিব পাৰি। তো ল' বি এল এল বি, বি এছ চি এল এল বি বা বি বি এল এল বি আপুনি কৰিবলৈ পাৰে যিকোনো ষ্ট্ৰীমৰ পৰা আফটাৰ 12 পাছ কৰাৰ পাছত। তো আপুনি একেবাৰে টপ ল' ইউনিভাৰ্চিটিৰ পৰা যদি কৰিব বিচাৰে এন এল ইউৰ পৰা, তো আপুনি ক্লেট বা এলাইট এনেকুৱা ধৰণৰ কিছুমান এণ্ট্ৰেন্স টেষ্ট দিবলগীয়া হয়। বা ষ্টেট ইউনিভাৰ্চিটিটো লাইক ডিব্ৰুগড় ইউনিভাৰ্চিটি য'ত মই এতিয়া পঢ়ি আছোঁ, বা গুৱাহাটী ইউনিভাৰ্চিটি, কিছুমান ষ্টেট ইউনিভাৰ্চিটিত আপুনি ষ্টেট মানে তেওঁলোকে নিজাববীয়াকৈ এণ্ট্ৰেন্স টেষ্ট লয়। যদি চাওক, যদি আপুনি বি এল এল বি বা বি এছ চি এল এল বি বা বি বি এল এল বি যদি আপুনি আফটাৰ 12ৰ পাছত কৰে, তেন্তে আপোনাৰ বহুত এডভান্টেজেছ, লাইক আপুনি অতি সোনকালে মানে 23 বছৰ বয়সতে আপোনাৰ ডিগ্ৰী কমপ্লিট হৈ যাব। যদি আপুনি গ্ৰেজুৱেশ্যনৰ পাছত কৰে, তাত গ্ৰেজুৱেশ্যনৰ 4 বছৰ, আকৌ এল এল বি 3 বছৰ, আপোনাৰ 7 বছৰ বা 6 বছৰৰ পৰা 7 বছৰ এনেকৈ যায়। কিন্তু আফটাৰ 12ৰ পাছত যদি কৰে ইণ্টিগ্ৰেটেড কোৰ্চ, তেন্তে আপোনাৰ অতি শীঘ্ৰে মানে আৰ্লি আপোনাৰ শেষ হ'ব। লগতে আপোনাৰ আৰ্লি আপুনি ইণ্টাৰ্ণশ্বিপৰ সুযোগ পাব কোৰ্চত আৰু ল' ফিল্ডছত। লগতে আপোনাৰ কেৰিয়াৰ, আপোনাৰ যদি কেৰিয়াৰ হয় অলপ ষ্ট্ৰং হ'ব। লগতে নেটৱৰ্কিং আপোনাৰ বিল্ড হ'ব। স্কিলছ আৰু কনফিডেঞ্চ আপোনাৰ মে বি বাঢ়িব পাৰে যদি আফটাৰ 12 আপুনি এই ইণ্টিগ্ৰেটেড কোৰ্চত আহে। চাওক, ডিগ্ৰীৰ জৰিয়তে কোনো গ্ৰেট লয়াৰ হ'বলৈ নোৱাৰে। এগৰাকী যদি আপুনি গ্ৰেট লয়াৰ হ'বলৈ বিচাৰিছে, তেনেহ'লে আপোনাৰ ষ্ট্ৰং ৰিচাৰ্চ স্কিল থাকিব লাগিব, পাৱাৰফুল কমিউনিকেশ্যন স্কিলছ থাকিব লাগিব, আপুনি ক্ৰিটিকেল থিংকিং, লজিকেল থিংকিং, এনালিটিকেল থিংকিং আপোনাৰ থাকিব লাগিব। আপুনি জাজৰ আগত কনফিডেণ্টলি কথা পাতিব পাৰিব লাগিব। আপুনি মানে ক্লাইণ্টক বিশ্বাস দিব লাগিব। নহ'লে আপুনি ভোকত মৰিব লাগিব, মই কৈ দিছোঁ। লগতে আপোনাৰ যদি ডিবেট, আৰ্গুমেণ্টত বা ন্যায়ৰ প্ৰতি ইণ্টাৰেষ্ট আছে, আইনৰ প্ৰতি যদি ইণ্টাৰেষ্ট আছে, তেন্তে ডেফিনেটলি ল' ইজ ফৰ ইউ, আপুনি ল'ত আহিব পাৰে। যদি আপোনাৰ ৰিডিং হেবিট আছে, ল'ত আপুনি বহুত পঢ়িব লাগিব, বহুত লিখিব লাগিব, জীৱন পঢ়িব লাগিব, সেইটো কৈ দিছোঁ। যদি আপুনি পঢ়ি ভাল পায়, দেন আহক ল'ত। আৰু কৈ দিছোঁ, ল'ত মাত্ৰ যে কি বহুত কেৰিয়াৰ অপৰচুনিটি আছে, লাইক আপুনি বি এল এল বি বা কমপ্লিট কৰাৰ পাছত আপুনি এডভকেট হ'ব পাৰে, লিটিগেশ্যন, এইটো সকলোৱে কমন, সকলোৱে এইটোৱে বেছিভাগে এইটোৱে চুজ কৰে। চিভিল ছাৰ্ভিচত বা জুডিচিয়েল কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। লগতে লিগেল এডভাইজাৰ, পলিচি মেকিং, লগতে এল এল এম কৰে। এল এল এম যদি কৰাৰ পাছত আপুনি ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনলৈকে যাব পাৰিব, লাইক ইউনাইটেড নেশ্যনছ, এমনেষ্টি ইণ্টাৰনেশ্যনেল, এনেকুৱা বিভিন্ন অৰ্গেনাইজেশ্যনলৈকে আপুনি যাব পাৰিব। ইণ্টাৰনেশ্যনেল লয়াৰ হ'ব পাৰিব, লিগেল অফিচাৰ, বহুত কেৰিয়াৰ অপৰচুনিটিছ আছে। লাইক এল এল এম প্লাছ নেট বা পি এইচ ডি কৰি পিনে আপুনি কলেজ প্ৰফেচাৰ হ'ব পাৰিব। চ' বহুত কেৰিয়াৰ অপৰচুনিটিছ আপোনাৰ বাঢ়ি যায় ল' কৰাৰ পাছত। কিন্তু এতিয়া বি এল এল বি 5 বছৰ আপুনি পঢ়িব লাগিব। 5 বছৰ ধৈৰ্য বহুত প্ৰয়োজন। বহুত মানুহ এনেকুৱা দেখিছোঁ, 5 বছৰ তেওঁলোকে কমপ্লিট কৰিব নোৱাৰে, আধাতে এৰি গুচি যোৱা মানুহ দেখিছোঁ। তো ধৈৰ্য লাগিব, পেচেণ্ট লাগিব। চ' আৰু এইটোৱে বি এল এল বি কমপ্লিট কৰাৰ পাছত বহুত কেৰিয়াৰ অপৰচুনিটিছ আছে। আপুনি কৰ্পৰেট লয়াৰ হ'ব পাৰে, লিটিগেশ্যন জইন কৰিব পাৰে, ডিষ্ট্ৰিক্ট কোৰ্ট, হাই কোৰ্ট, সুপ্ৰিম কোৰ্টৰ প্ৰেক্টিছ ষ্টাৰ্ট কৰিবলৈ পাৰে। চ' লিগেল এডভাইজাৰ হ'বলৈ পাৰে, লিগেল অফিচাৰ হ'বলৈ পাৰে, আপুনি জাজৰ কাৰণে জুডিচিয়েল কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে, জাজ হ'ব পাৰে। আৰু বহুত কেৰিয়াৰ অপৰচুনিটিছ খুলি যায়। ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনত আপুনি যাব পাৰে, ইউনাইটেড নেশ্যনছ, বহুত ক'ব গ'লে বহুত কেৰিয়াৰ অপৰচুনিটিছ আপোনাৰ খুলি যাব আফটাৰ বি এল এল বি, লগতে হায়াৰ মাষ্টাৰ কৰে এল এল এম। চ' এইটোৱে আজিলৈকে আছিল ইমানেই ভিডিঅ'। থেংক ইউ ছ' মাছ ফৰ টু ছাৰ্ভে। চ' বাই বাই।